নমস্কাৰ ভাইটি ভণ্টিসকল, তোমালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলটোৰ মাজলৈ। আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ অষ্টম শ্ৰেণীৰ গণিতৰ পাঠ্যপুথিৰ 2.1 অনুশীলনীৰ 3 নম্বৰ প্ৰশ্নখিনি সমাধান কৰিবলৈ ওলাইছোঁ আৰু আশা কৰোঁ তোমালোকে বুজি পাবা। আৰু যদি কিবা বুজি নোপোৱা মোক কমেণ্ট কৰি সুধিবা, মই নিশ্চয় তোমালোকৰ লগত যোগাযোগ কৰি তোমালোকে নুবুজাটো বুজাই দিবলৈ চেষ্টা কৰিম। তেনেহ'লে আহা আমি পলম নকৰি 3 নম্বৰ প্ৰশ্নটোৰ 3 নম্বৰ প্ৰশ্নটোত দিছে যে তলৰ সমীকৰণবোৰ সমাধান কৰা আৰু ফলাফলৰ শুদ্ধতা পৰীক্ষা কৰা। মানে আমি ইয়াত যেতিয়া এটা সমীকৰণ, ইয়াত থকা সমীকৰণবোৰ যেতিয়া সমাধান কৰিম, আমাৰ ফলাফলটোনো শুদ্ধ হৈছে নে নাই সেইটো প্ৰমাণ কৰি চাম। আৰু কেনেকৈ প্ৰমাণ কৰিম সকলোখিনি আমি শিকিম। তেনেহ'লে আহা আমি প্ৰথম প্ৰশ্নটো আৰম্ভ কৰোঁ। প্ৰথমে আমি কি কৰিম চোৱা, ইয়াত x/3 - x - 1/2 আছে। আমি এই দুইটা সংখ্যা এটা কৰি ল'ম। এটা কৰিবৰ বাবে আমি কি কৰিব লাগিব, 3 আৰু 2 এলচিএম ল'ম। এলচিএম মানে কি, লসাগু। আৰু 3 আৰু 2ৰ এলচিএম কিমান, 6। তাৰপাছত চোৱা, আমি চাম যে ইয়াত 3ৰে 6 মানে কেইবাৰ হৰণ যাব, সেইদৰে আমি চাই পিনি সাধাৰণতে কৰোঁ অংকখিনি। তোমালোকক মইনো কৰিবলৈ কেনেদৰে সহজ সেইটো মেথডতে কৰাই যাম। তোমালোকে নিশ্চয় গসাগু লসাগু উলিয়াব জানা, গতিকে সেইখিনি আকৌ নুবুজাওঁ। যদি তোমালোকে কোনোবাই নাজানা লসাগু বা গসাগু উলিয়াব, তাৰপৰা মোক তোমালোকে কমেণ্ট কৰিবা, মই নিশ্চয় তোমালোকক শিকাই দিম। 3য়ে 6 2 যাব, দুবাৰ যাব, গতিকে 2ৰে আকৌ যদি এক্সটোক পূৰণ কৰোঁ কিমান হ'ব, 2x হ'ব। আকৌ ঠিক একেদৰে 2টোৱে 6টোক কেইবাৰ যাব, 3বাৰ যাব। 3য়ে যদি আমি আকৌ x - 1ক পূৰণ কৰোঁ কিমান হ'ব, 3x - 3 হ'ব। আৰু ইয়াত যিহেতু চিনডাল বিয়োগ চিন আছে, গতিকে ইয়াতো বিয়োগ চিনেই হ'ব। আৰু এইপিনে সমান চিনৰ সোঁফালে 1 হ'ব। ইয়াত চোৱা, যিহেতু দুডালকৈ সমান চিন আহিছে, গতিকে ইয়াত এডাল সমাৰ্থক চিন হ'ব, যাক অৰ বুলিও কয় বহুতে। এতিয়া চোৱা, 2x - 3x, এতিয়া আমি মাইনাছে গোটেইটোক পূৰণ কৰি দিম, -3x হৈ যাব। আৰু মাইনাছে প্লাছ হৈ মেলি +3 হৈ যাব। আৰু সমান চিনৰ এইটো চাইডে একে থাকিব। এতিয়া চোৱা, ইয়াত আমি এই দুটা বজ্ৰ পূৰণ কৰিম। ইয়াত 1ৰ তলত একো নাই মানে কি আছে, 1 আছে, গতিকে আমি এইটোৱে তলত থকা 1টোক পূৰণ কৰিম আৰু 6টোৱে ওপৰত থকা 1টোক পূৰণ কৰিম। আৰু যিহেতু 1ৰ লগত পূৰণ কৰিলে একেটাই হয় সংখ্যা, গতিকে একেই হ'ব। মানে আমি ইয়াত 1ৰে পূৰণ কৰিলে 2x - 3x + 3 = 6 × 1 6 পাম। এতিয়া আমি কি কৰিম, 2xৰ পৰা 3xটো যদি আমি বিয়োগ কৰোঁ কিমান পাম, -x পাম। আৰু এইফালে যদি আমি 6ৰ পৰা এই 3টো যদি আমি সোঁফালে লৈ যাওঁ, এইপিনে যিহেতু যোগ হৈ আছে 3টো, আৰু চোৱা যদি বাওঁফালে যোগ হৈ থাকে কিবা এটা সংখ্যা, সেইটো সংখ্যা যদি আমি সোঁফালে নিওঁ, তেতিয়া যোগটো কি হয়, বিয়োগ হৈ যায়। গতিকে ইয়াত 6 বিয়োগ 3 হৈ যাব। গতিকে -x = কিমান হ'ব, 6 - 3 অৰ্থাৎ 3 হ'ব। কিন্তু চোৱা, আমাক লাগে কি, xৰ ভেলুটো লাগে। গতিকে আমি যদি দুইফালে যদি বিয়োগেৰে যদি পূৰণ কৰি দিওঁ, দুই পক্ষত কি হ'ব, ইয়াত থকা বিয়োগে যোগ হৈ যাব, এইপিনে x হৈ যাব, আৰু এইপিনে কি হ'ব, বিয়োগ চিন এডাল আহি যাব। গতিকে কি হ'ব, x = -3। এতিয়া আমি চাম আমাৰ ফলাফলটো শুদ্ধ নে অশুদ্ধ। মই ইয়াতে লিখি লৈছোঁ, এতিয়া ফলাফলৰ পৰীক্ষা বুলি। আৰু চোৱা, আমাৰ কিতাপত আমি এতিয়া ফলাফলনো পৰীক্ষাটো কেনেদৰে কৰিম, মানে কেনেদৰেনো গম পাম যে শুদ্ধ বুলি। এতিয়া চোৱা, আমি কেতিয়া গম পাওঁ, যদি আমাৰ বাওঁ পক্ষটো অৰ্থাৎ লেফ্ট হেণ্ড ছাইডটো আৰু সোঁ পক্ষটো ৰাইট হেণ্ড ছাইডটো যদি আমি সমান পাওঁ, তেতিয়াহ'লে আমাৰ সমীকৰণটো আমাৰ ফলাফলটো আমি শুদ্ধ হৈছে বুলি গম পাম। গতিকে আহা আমি এতিয়া ইয়াত কৰি চাওঁ। আমাৰ ইয়াত LHS অৰ্থাৎ লেফ্ট হেণ্ড ছাইডটো আমাৰ কি আছিলে, x বাই, তেনে চোৱা, আমি ইয়াতে এতিয়া লেফ্ট হেণ্ড ছাইডটো লিখি লৈছোঁ। এতিয়া কি কৰিম, আমি ইয়াত xৰ মান আমি যোনটো পাইছিলোঁ সেইটো আমি ইয়াতে লিখি দিম। কিমান পাইছিলোঁ, -3 পাইছিলোঁ। -3/3 আকৌ xৰ মানটো আমি ইয়াত কিমান পাইছিলোঁ, -3 পাইছিলোঁ। -3 - 1/2। এতিয়া আকৌ চোৱা, ইয়াতে -3/3 আছে, এইডোখৰত কি হ'ব, এতিয়া মাইনাছে প্লাছ হৈ যাব, প্লাছ
আকৌ এইটো মাইনাছে মাইনাছে কিমান হৈ যাব প্লাছ হৈ যাব +1 ইকুৱেল টু 2 এতিয়া আমি এইডোখৰত এই দুটাৰ যদি লসাগু লৈ লওঁ সেইটো মানে কিমান আৰু 3 × 4 বুলি আমি ধৰি থৈছোঁ আৰু এলাইন নাই লিখা ইয়াত আমি আৰু এলাইন কৰি পিনি লিখিও দিব পাৰোঁ যে -3/3 +4/2 এতিয়া যদি আমি 2য়ে যদি 4ক কৰি দিওঁ এনে যদি হেৰি কৰি দিওঁ হৰণ কৰি দিওঁ কিমান হৈ যাব 2 বাৰ হৈ যাব গতিকে আমি এইটো এতিয়া চোৱা ইয়াত 3 থাকিব ওপৰত -3 থাকিব -3 ইয়াত প্লাছ চিন আছে গতিকে প্লাছ দিম 3 × 2 = 6 সমান 3 6 পৰা 3 গ'লে 3 থাকিব এতিয়া যদি আমি 3 যদি কটাকটি কৰোঁ কিমান পাম 1 পাম ইকুৱেল টু ৰাইট হেণ্ড ছাইড আমি কি পালোঁ লেফ্ট হেণ্ড ছাইড ইকুৱেল টু ৰাইট হেণ্ড ছাইড গতিকে আমি এতিয়া ইয়াত লিখি দিম যিহেতু লেফ্ট হেণ্ড ছাইড ইকুৱেল টু ৰাইট হেণ্ড ছাইড এতেকে ফলাফলটো শুদ্ধ আমি ইয়াত কেলে RSS লিখিলোঁ ইকুৱেল টু চোৱা আমাৰ কুৱেশ্যনটোত কি আছিলে সোঁফালে 1 আছিলে আৰু আমাৰ ইয়াত আনচাৰটো সোঁফালে 1 ওলালে গতিকে আমাৰ ফলাফলটো কি হ'ল শুদ্ধ হ'ল আৰু যিহেতু মোৰ এইটো ভিডিঅ' বহুত বেছি দীঘল হৈ গৈছে কাৰণ মোৰ মানে কি হয় কেমেৰা ষ্টেণ্ড নাইবা নিজে ধৰি ল'ব লাগে কাৰণে অকণমান শ্ল' হৈছে বস্তুবোৰ নেক্সটবোৰ ভিডিঅ' পৰা বাৰু মই স্পীড কৰিবলৈ অকণমান ট্ৰাই কৰিম সেইবাবে কি হৈছে এইটো ভিডিঅ'ত মোৰ বহুতখিনি টাইম গুচি গ'ল সেইবাবে ক্লাছৰকেইটা অংক মই বেলেগ এটা ভিডিঅ'তে বনাম ইয়াৰ পিছতো ভিডিঅ' আহি আছে কাইলৈ বা পৰহিলৈ গতিকে তোমালোকে চাবা ভিডিঅ'কেইটা বুলি আশা কৰিলোঁ মই আৰু যদি কিবা এইটো ভিডিঅ'ত বুজি নাপালা তোমালোকে মোক কমেণ্ট কৰি ক'বা নিশ্চয় মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম ধন্যবাদ